এই মুহূৰ্তত এটা ডাঙৰ খবৰ দিব বিচাৰিছো। ডবকাৰ ৰাজপথত নিশাৰ ভাগত আৰক্ষীৰ অভিযান আৰু আৰক্ষী অভিযান চলাই দুগৰাকীকৈ লোকক কৰায়ত্ব কৰিছে আৰু দুই যুৱকৰ পৰা আগ্নেয়াস্ত্ৰ আৰু সজীৱ গুলি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। বিব্ৰেকিং এই মুহূৰ্তত জনাইছো, ঘটনাৰ পিছতে তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে সমগ্ৰ ডবকা অঞ্চলত। দীঘল জৰুৰীত ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীৰ বৃহৎ অভিযান জব্দ কৰা হৈছে আগ্নেয়াস্ত্ৰ আৰু সজীৱ গুলি ভয়ংকৰ সামগ্ৰীসহ জমিৰ উদ্দিন ওৰফে আৰিফ আৰু আব্দুল সত্তাৰক কৰায়ত্ব কৰিছে আৰক্ষীয়ে। বিভিন্ন সামগ্ৰীৰ লগতে মোবাইল ফোন এখন বাইক জব্দ কৰিছে আৰক্ষীয়ে। আৰক্ষীৰ বৃহৎ অভিযান নিশাৰ ভাগত দীৰ্ঘদিনৰ পৰা আগ্নেয়াস্ত্ৰৰে ঘাইপথত ঘূৰি ফুৰাৰো খবৰ অভিযোগ উত্থাপন হৈ আহিছিলে। দুই যুৱকৰ ভয়ংকৰ কাণ্ডক লৈ আৰক্ষীয়ে চলাইছে কঠোৰ অভিযান। ৰাজপথৰ পৰা দুই যুৱকক কৰায়ত্ব কৰিছে আৰক্ষী। আগ্নেয়াস্ত্ৰ আৰু সজীৱ গুলি উদ্ধাৰ কৰিছে লামডিগৰ আৰক্ষী বিষয়া প্লাৱন নাথৰ নেতৃত্বত আকাশী গংগা আৰক্ষী পহৰা চকীয়ে চলাইছিল অভিযান। নৱগড়ৰ দীঘল জাননীত ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীৰ বৃহৎ অভিযান। নিশাৰ ভাগতেই ৰাজপথত অভিযান চলাইছিল আৰক্ষীয়ে। জমিৰ উদ্দিন ওৰফে আনিফ আৰু আব্দুল সত্তাৰক কৰায়ত্ব কৰিছে আৰক্ষীয়ে। আগ্নেয়াস্ত্ৰ জব্দ কৰিবলৈ সক্ষম হৈছে আৰু সজীৱ গুলি উদ্ধাৰ কৰিছে দুই যুৱকৰ পৰা। ঘটনাক লৈ তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে সমগ্ৰ অঞ্চল জুৰি। ডবকাৰ দীঘল জাননীৰ ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীয়ে হঠাৎ অভিযান চলালে। ভয়ংকৰ সামগ্ৰীসহ জমিৰ উদ্দিন ওৰফে আৰিফ আৰু আব্দুল সত্তাৰক কৰায়ত্ব কৰিছে আৰক্ষীয়ে। আৰক্ষীয়ে জব্দ কৰিছে বিভিন্ন সামগ্ৰীৰ লগতে মোবাইল ফোন, বাইক। দীৰ্ঘদিনৰ পৰা হাতত আগ্নেয়াস্ত্ৰ লৈ ৰাজপথত সন্ত্ৰাসৰ সৃষ্টি কৰি অহাৰো অভিযোগ উত্থাপিত হৈছে দুই যুৱকৰ বিৰুদ্ধে। লামডিং আৰক্ষী বিষয়া প্লাৱন নাথৰ নেতৃত্বত আকাশী গংগা আৰক্ষী পহৰা চকীয়ে চলাইছিল অভিযান। আৰু অভিযানত দুই যুৱকক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে। নৱকাৰ দীঘল জাৰুনীৰ ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীৰ বৃহৎ অভিযান এই মুহূৰ্তত জনাইছো। ভয়ংকৰ সামগ্ৰীসহ দুই যুৱকক কৰায়ত্ব কৰা হৈছে। নৱকাৰ দীঘল জাৰুনী অঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথত চলাইছিল আৰক্ষী অভিযান আৰু আগ্নেয়াস্ত্ৰ সজীৱ গুলিসহ জব্দ কৰিছে এখন বাইক আৰু মোবাইল ফোন। দুই ধৃত যুৱক জমিৰ উদ্দিন ওৰফে আৰিফ আৰু আব্দুল সত্তাৰ বুলি জানিব পৰা গৈছে। গোপন সত্যৰ তথ্যৰ ভিত্তিত লামডিং আৰক্ষী থানাৰ বিষয়া প্লাৱন নাথৰ নেতৃত্বত আকাশী গংগা আৰক্ষী পহৰা চকীৰ দলে অভিযান চলাইছিল। অভিযান কালত সন্দেহজনকভাৱে ঘূৰি ফুৰা দুই যুৱকক কৰায়ত্ব কৰি তালাচী চলোৱাৰ সময়তে আপত্তিজনক আৰু ভয়ংকৰ সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। দুইৰ পৰা কেইবাটাও মোবাইল ফোন জব্দ কৰিছে, আগ্নেয়াস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰু সজীৱ গুলি উদ্ধাৰ কৰিছে। মটৰ চাইকেল জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে। মৃত যুৱকে দীৰ্ঘদিনৰ পৰা আগ্নেয়াস্ত্ৰ লৈ ৰাষ্ট্ৰীয় ঘাইপথত তাণ্ডৱৰ সৃষ্টি কৰি আহিছিল। ইয়াৰ ফলত অঞ্চলটোত তীব্ৰ আতংকময় পৰিৱেশে দীৰ্ঘদিনৰ পৰা বিৰাজ কৰিছিলে। আৰু ঘটনাক কেন্দ্ৰ কৰি আৰক্ষীয়ে অধিক তদন্ত আৰম্ভ কৰিছে। ধৃত দুয়োজনৰ সৈতে কোনো অপৰাধী চক্ৰ বা অসামাজিক গোটৰ সম্পৰ্ক আছে নেকি এই বিষয়ে অনুসন্ধান চলাইছে তদন্তকাৰী সন্থাই। জব্দ কৰিছে মোবাইল ফোন আৰু মোবাইল ফোনৰ তথ্য বিশ্লেষণ কৰিছে আৰু অধিক গুৰুত্বপূৰ্ণ তথ্য উদ্ধাৰৰ বাবে চেষ্টা অব্যাহত ৰখা হৈছে। আৰক্ষীৰ সফল অভিযান, বৃহৎ অভিযান। নিশাৰ ভাগতেই ডবকাত ৰাজপথত আৰক্ষীৰ বৃহৎ অভিযান। দুই যুৱকক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে আৰু দুই যুৱকৰ পৰা মোবাইল ফোন, বাইক জব্দ কৰিছে, আগ্নেয়াস্ত্ৰ আৰু সজীৱ গুলি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। জনাইছো কঠোৰ অভিযান আগন্তুক দিনতো আৰক্ষীৰ অব্যাহত থাকিব অঞ্চলটোৰ শান্তি শৃংখলা বজাই ৰখাৰ স্বাৰ্থত। এই ঘটনাৰ পাছতে সমগ্ৰ অঞ্চলটোৰ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ৰাষ্ট্ৰীয় ঘাইপথত অবৈধ কাৰ্যকলাপৰ বিৰুদ্ধে আৰক্ষীৰ তৎপৰ যি ভূমিকা, এই ভূমিকাক এতিয়া শলাগ লৈছে সচেতন মহল। আমি জনাইছো লামডিঙৰ আৰক্ষী বিষয়াৰ নেতৃত্বত অভিযান চলিছিলে আৰু এই অভিযানত সজীৱ গুলি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। আগ্নেয়াস্ত্ৰ, সজীৱ গুলিসহ এখন বাইক আৰু মোবাইল ফোন জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে। ডবকাৰ দীঘল জাৰুনীত ৰাষ্ট্ৰীয় ঘাইপথত নিশাৰ ভাগত আৰক্ষী অভিযান চলাইছিলে আৰু ভয়ংকৰ সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে। আমি দৃশ্যাংশ দেখুৱাই আছো। হোজাই জিলাৰ ডবকাৰ দীঘল জাৰুনী অঞ্চলত ৰাষ্ট্ৰীয় ঘাইপথত বিশেষ অভিযান চলাইছিলে আৰু অভিযানত দুই যুৱকক কৰায়ত্ব কৰিছে আৰক্ষীয়ে। দুই যুৱক হৈছে আৰিফ আৰু আব্দুল সত্তাৰ। দীৰ্ঘদিনৰ পৰা এই কাৰ্য সংগত কৰি আহিছিল। হাতত আগ্নেয়াস্ত্ৰ লৈ তেওঁলোকে তাণ্ডৱৰ সৃষ্টি কৰিছিল। সমগ্ৰ অঞ্চল জুৰি আতংকময় পৰিৱেশ বিৰাজ কৰিছিলে।
গোপন সূত্ৰৰ ভিত্তিতে লামডিং আৰক্ষী থানাৰ বিষয়া প্লাৱন নাথৰ নেতৃত্বত অভিযান চলিছিলে আকাশীগংগা আৰক্ষী পহৰা চকীৰ দলে দীঘল জাৰুৰী অঞ্চলত অভিযান চলাইছিলে আৰু দুই যুৱকক কৰায়ত্ব কৰি তালাচী চলোৱাৰ সময়তে বিভিন্ন আপত্তিজনক আৰু ভয়ংকৰ সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে কেইবাটাও মোবাইল ফোন মটৰ চাইকেলৰ লগতে আগ্নেয়াস্ত্ৰ আৰু সজীৱ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে দুৰ্ঘটনাৰ পৰা আগ্নেয়াস্ত্ৰ লৈ ৰাষ্ট্ৰীয় ঘাইপথত ঘূৰি ফুৰিছিল দুই যুৱকে দুৰ্ঘটনাৰ পৰা ইয়াৰ ফলত আতংকময় পৰিৱেশে বিৰাজ কৰিছিল সমগ্ৰ অঞ্চলজুৰি আৰু ঘটনাক কেন্দ্ৰ কৰি আৰক্ষীয়ে অধিক তদন্ত আৰম্ভ কৰিছে দুইজনৰ সৈতে কোনো অপৰাধী চক্ৰ জড়িত আছে নেকি অসামাজিক গোটৰ সৈতে সম্পৰ্ক আছে নেকি এই দুই যুৱকৰ সেই বিষয়ে অনুসন্ধান চলাইছে আৰু মোবাইল ফোন যেহেতু জব্দ কৰা হৈছে সেই মোবাইল ফোনৰ তথ্য বিশ্লেষণ কৰিছে তেওঁলোকৰ তাৰ পৰা গুৰুত্বপূৰ্ণ তথ্য উদ্ধাৰৰ বাবে চেষ্টা অব্যাহত ৰাখিছে আৰক্ষীৰ বৃহৎ অভিযান আৰক্ষীৰ সফল অভিযান বুলি ক'ব লাগিব নৱকাত আৰক্ষীৰ বৃহৎ অভিযান আৰক্ষীৰ অভিযানত জব্দ কৰিবলৈ সক্ষম হৈছে এখন বাইক আৰু কেইবাটাও মোবাইল ফোনৰ লগতে আগ্নেয়াস্ত্ৰ জব্দ কৰিছে আৰক্ষীয়ে আৰু সজীৱ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীৰ বৃহৎ অভিযান আৰক্ষীৰ অভিযানক সফল অভিযানক এতিয়া শলাগ লৈছে সচেতন মহলে নৱকাৰ দীঘল জাৰুণীত ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীৰ বৃহৎ অভিযান ভয়ংকৰ সামগ্ৰীসহ জমিৰ উদ্দিন ওৰফে আৰিফ আৰু আব্দুল ছাত্তাৰক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে দুৰ্ঘটনাৰ পৰা এই অঞ্চলটোত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিলে দুৰ্ঘটনাৰ পৰা সেই অঞ্চলত সন্ত্ৰাসৰ সৃষ্টি কৰিছিল হাতত আগ্নেয়াস্ত্ৰ লৈ আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছিলে আৰু সমগ্ৰ অঞ্চলবাসী আতংকিত হৈ পৰিছিলে আৰু গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে তথ্য লাভ কৰিছিলে আৰু সেই তথ্যৰ পাছতে আৰক্ষীয়ে চলাইছিল অভিযান আৰক্ষীৰ তালাচীৰ সময়তেই এখন বাইক আৰু কেইবাটাও মোবাইল ফোন জব্দ কৰিছে আৰক্ষীয়ে আগ্নেয়াস্ত্ৰ আৰু সজীৱ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে দুই ধৃত যুৱকৰ পৰা দীঘল জাৰুণী ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষী অভিযান চলাইছে আৰক্ষীৰ বৃহৎ বিশেষ গোপন সূত্ৰ আছিলে তাতে আমি দুজন মানুহক কৰায়ত্ব কৰিলোঁ তাৰ বিদেশত নিৰ্মিত মেড ইন ইটালী এটা দুটা পাঁচটা সজীৱ ৰাউণ্ডৰ সৈতে এটা কৰিছোঁ দুজনক আটক কৰিলোঁ এজনৰ অনুসন্ধান চলি আছে তেখেতে ডিমাপুৰৰ পৰা আনিছিলে এইটো চেল কৰিবৰ কাৰণে সেইকাৰণে গম পাইছোঁ দবকাৰে হয় আকাশীগংগা হালদি নামটো এতিয়া কনফাৰ্ম নহয় মই ইমান মানে